নমস্কাৰ সকলোকে কুইবাত সায়েন্সলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু দশম শ্ৰেণীৰ সবতকে এটা ভাল লগা এটা চেপ্টাৰ সেই চেপ্টাৰটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এইটো আমি আৰম্ভ কৰিবলৈ লৈছো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ চেপ্টাৰটো তোমালোকৰ যিটো এক্সাম আহি আছে এক্সাম মানে আমাৰ যিটো ক্লাছ 10ৰ মানে তোমালোকৰ যিটো ইউনিট টেষ্ট আহি আছে ইউনিট টেষ্ট আহিবনে নাই ধৰা মানে কেইদিনমান পিছতে তোমালোকৰ ইউনিট টেষ্ট হ'ব আৰু সেই ইউনিট টেষ্টত তোমালোকৰ এই যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ কোৱেশ্চন আহিব মানে প্ৰথম গোট পৰীক্ষাত তোমালোকৰ এই পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ পৰা প্ৰশ্ন আহিব প্ৰথম গোট পৰীক্ষাত গতিকে দৰকাৰী ভালকে মনোযোগ দি পঢ়িবা ভালকে মনোযোগ দি চাবা তোমালোকৰ এইখিনি চোৱাৰ পিছত কত আৰু বেলেগৰ পৰা নোট পঢ়াৰ বা কৰবাৰ বেলেগত ক্লাছ কৰাৰ কোনো প্ৰয়োজন নাই স্কুলত ক্লাছ কৰি থাকিবা এইখিনি ক্লাছ কৰিবা লগত তোমালোকে কিতাপখন মেইন যিখন তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপ আছে সেইখন পঢ়িবা তাতকে বেছি কোনো ধৰণৰ বেলেগ বস্তু পঢ়িব নালাগে কথা হল পোহৰ প্ৰতিফলন প্ৰতিসৰণ বুলি কোৱাৰ লগে লগে পোহৰ মানে কি সেইটো বুজিব লাগিব ফাৰ্ষ্টলি উই হ্যাভ টু আন্ডাৰস্ট্যান্ড যে পোহৰ হোৱাট ইজ লাইট মানে হোৱাট ইজ পোহৰ মানে যদি আমি ক'বলৈ যাওঁ পোহৰ কি পোহৰ মানে কি এতিয়া মই যদি সুধো এতিয়া মোৰ যিটো মানে মোৰো এটা ক্লাছ মানে মোৰ কিছুমান ষ্টুডেন্টছ আছে ঘৰত সিহঁতক সিদিনা সুধিছিলো মানে মই যে পোহৰ মানে তহঁতে কি বুঝ কিছুমানে ক'লে যে পোহৰ মানে হৈছে কিছুমানে কৈছে পোহৰ মানে লাইট মানে ইংৰাজীত ট্ৰান্সলেট কৰি দিলে কিছুমানে কৈছে যে পোহৰ মানে হৈছে আমি যে বস্তুখিনি দেখি আছো এইখিনি পোহৰ কিছুমানে কৈছে পোহৰ মানে ৰশ্মি বুলি ক'লে দুই এজনে কোনোবাই ক'লে পোহৰ মানে সূৰ্য কোনোবাই ক'লে মানে পোহৰেই এনেকে ক'লে কিন্তু একদম কাৰেক্টলি যদি কও পোহৰ এটা শক্তি পোহৰ মানে এটা কি শক্তি ইটস এ ফৰ্ম অফ এনাৰ্জি পোহৰ বেলেগ একো নহয় এটা এনাৰ্জিৰ ফৰ্ম এটা যেনেকে আমাৰ শব্দ এটা শক্তি ঠিক আছে যেনেকে আমাৰ শব্দ এটা শক্তি ঠিক তেনেকে পোহৰো এটা কি শক্তি পোহৰৰ ফলত আমি বস্তুবিলাক কেনেকে দেখা পাও যে আমি এই যে বোৰ্ডখন মই দেখি আছো তোমালোকে যে এই ভিডিঅটো দেখি আছা কেনেকে দেখি আছা মানে ধৰা কৰবাৰ পৰা পোহৰটো আহিছে আহি পেলাই এই বোৰ্ডখনত পৰিছে পৰি পেলাই সেই পোহৰটো এগেইন মোৰ চকুত পৰিছে আহি পেলাই আৰু সেই তেনেকে আমি এই বস্তুটো আমি দেখিবলৈ পাৰিছো এই বোৰ্ডখন দেখিব পাৰিছো এই কলমটো দেখিছো নতুবা তোমালোকে ভিডিঅটো দেখি আছা কেনেকে দেখিছা যে তোমালোকৰ মোবাইলত পোহৰটো পৰিছে আহি পেলাই সেই তাত খুন্দা খাই আহি চকুত তোমালোকৰ পোহৰটো পৰিছে আৰু তাৰ ফলত তোমালোকৰ সেই বস্তুটো দৃশ্যমান হৈছে বুজি পাইছা একদম বেসিক কথা এইখিনি তোমালোকে সৰু ক্লাছত পাইছিলা যে আমি বস্তু এটা কেনেকে দেখো যে পোহৰটো আহি পেলাই সেই বস্তুটোত পৰে সেই বস্তুটোৰ পৰা খুন্দা খাই আহি সেই পোহৰটো আমাৰ চকুত পৰে আৰু চকুত পৰাৰ পাছত আমি সেই বস্তুটো দেখিব পাৰো এতিয়া কথা হল প্ৰতিফলন আৰু প্ৰতিসৰণ বুজাৰ আগতে পোহৰৰ আৰু দুই এটা কনসেপ্ট আছে সেইখিনি আমি ধুনীয়াকে বুজি ল'ব লাগিব আৰু বুজি লৈ পেলাই আমি আৰম্ভ কৰিম যে প্ৰতিফলন কি প্ৰতিসৰণ কি প্ৰথম কথা হল পোহৰৰ অপৱৰ্তন বুলি এটা কনসেপ্ট আছে আৰু এই কনসেপ্টটো তোমালোকৰ চেপ্টাৰৰ একেবাৰে আৰম্ভণিতে এটা বাকচ আছে সেই বাকচটোত পোহৰৰ অপৱৰ্তন বুলি এটা কনসেপ্ট আছে তে পোহৰৰ অপৱৰ্তন বুজিবৰ কাৰণে সবতে মই এক্সাম্পলটো দিও সেই এক্সাম্পলটো তোমালোকক দিছো ধৰি লোৱা তুমি এটা একদম স্ট্ৰেইট ৰাস্তা এটা দৌৰি আছা কি কৰি আছা ইউ আর রানিং ইন এ স্ট্রেইট পাথ ঠিক আছে এটা একদম স্ট্রেইট ৰাস্তা এটাত স্ট্রেইট ওয়ে এটা তুমি এটা দৌৰি আছা ঠিক আছে ইটস সাপোজ ইটস ইউ ধৰি ললো তোমাৰ নাম কি ৰাজু ধৰি ললো তোমাৰ নাম কি ৰাজু তুমি দৌৰি আছা এটা স্ট্রেইট ৰাস্তা এটাত দৌৰি আছা ঠিক আছে তুমি যদি দৌৰি আছা তোমাৰ সন্মুখত ধৰি ললো তোমাৰ সন্মুখত বিজু আহি গল বিজু হৈছে তোমাৰ একদম শত্ৰু আৰু সেইকাৰণে বিজু তোমাৰ সন্মুখত আহি গল তোমাৰ সন্মুখত কোন আহি গল বিজু আহি গল ঠিক আছে তো ৰাজু আছিলা তুমি দৌৰি বিজু আহি গল তোমাৰ সন্মুখত একদম স্ট্রেইট ৰাস্তা এটাত তুমি দৌৰি আছিলা ইউ আর ৰাজু এন্ড বিজু ইজ কামিং ইন ফ্ৰন্ট অফ ইউ তুমি একদম ধুনীয়াকে দৌৰি আছিলা কোনো প্ৰবলেম নাছিল যেতিয়া বিজু তোমাৰ সন্মুখত আহি গল তোমাৰ হাতত দুটা অপচন আছে প্ৰথম অপচন হল তুমি হয়তো কি কৰিবা বিজুক এক লাঠ মাৰি পেলাই বগৰাই থৈ বিজুৰ ওপৰেদি পাৰ হৈ যাবা নে বিজুৰ কাষেদি পাৰ হৈ যাবা দুটা ৰাস্তা আছে কি কৰিবা তুমি কোৱা কি কৰিবা অফকোৰ্স কি কৰিবা যদিও বিজু তোমাৰ শত্ৰু বিজুক এক লাঠ মাৰি পেলাই তুমি পাৰ হৈ যাব নোৱাৰা কিয় নোৱাৰা কাৰণ বিজুক এক লাঠ মাৰাৰ লগে লগে বিজুও ৰখি নাথাকে বিজুও তোমাক উল্টাই পেলাই কি কৰি দিব এক ঘুচা মাৰি দিব হয় নে সেইকাৰণে কি কৰিব লাগিব বিজুক লগত তোমাৰ মতলব নাই বিজু আছে তোমাৰ সন্মুখত থিয় দি তুমি দৌৰি আহিছিলা বিজু দেখা পালা ৰাজু দেখি পেলাই বিজুৰ কাষেদি এনেকে পাৰ হৈ যাব বুজি পাইছা কনসেপ্টটো কি কৈছো বিজুৰ কাষেদি পাৰ হৈ যাব ঠিক তেনেকে পোহৰেও কি কৰিব ধৰি ললা তোমালোকে টৰ্চ মাৰি পাইছা ঘৰত টৰ্চ মাৰি দিয়াৰ লগে পোহৰটো কি একদম স্ট্ৰেইট লাইনত যাই থাকিব কি কৰিবা এটা স্ট্ৰেইট লাইনত গৈ থাকিব সৰল ৰৈখিক গতিপথ যাক আমি কম সৰল ৰৈখিক গতিপথ মানে একদম স্ট্ৰেইট লাইন পাথ এটাত যাই থাকিব ঠিক আছে সৰল ৰৈখিক গতিপথ বুলি যাক আমি কম এতিয়া এটা সৰল ৰৈখিক গতিপথত পোহৰ গৈ আছে কোনো প্ৰবলেম নোহোৱাকে পোহৰটো গৈ আছে গৈ থকাৰ লগে লগে ৰাস্তাত যদি পোহৰে কি পাই যায় এটা যদি সৰু বস্তু এটা পাই যায় সন্মুখত যদি এটা সৰু বস্তু পাই যায় যেনেকে
ৰাজুৰ সন্মুখত বিজু থিয় দি আছিল, ঠিক তেনেকে যদি এই সৰলৰৈখিক এটা ষ্ট্ৰেইট পাথত পোহৰ আহি আছিল, আহি থকাৰ লগে লগে এটা ক্ষুদ্ৰ, অত্যন্ত ক্ষুদ্ৰ বস্তু এটা পোহৰে ৰাস্তাত পাই গ'ল, যোৱাৰ লগে লগে তাৰ ওপৰেদি যোৱাৰ সলনি সি সামান্য বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই, আৰু তাকে কি বুলি কোৱা হয়? পোহৰৰ অপৱৰ্তন বুলি কোৱা হয়। বুজি পাইছা? মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, এনেকে ভাবি লোৱা যে পোহৰে একদম ষ্ট্ৰেইট পাথ এটাত গতি কৰে, একদম একদম সৰল ৰেখাত গতি কৰে। সেই সৰল ৰেখাত গতি কৰোতে পোহৰৰ সেই সন্মুখত, সেই সৰল ৰেখাত গতি কৰোতে পোহৰৰ সেই ৰাস্তাটোৰ সন্মুখত যদি অত্যন্ত ক্ষুদ্ৰ বস্তু এটা আহি যায়, সাপোজ পোহৰে এনেকে পুৰা একদম স্পীডত গৈ আছিল চিধাকে, অত্যন্ত ক্ষুদ্ৰ বস্তু এটা সন্মুখত আহি গ'ল, আহি যোৱাৰ লগে লগে ই তাৰ ওপৰেদি নাযায়, সামান্য বেকা হৈ গুচি যাব, আৰু সেই যিটো কনচেপ্ট, সেই কনচেপ্টটোকে কি বুলি কোৱা হয়? পোহৰৰ অপৱৰ্তন বুলি কোৱা হয়। এতিয়া তোমালোকে বুজি পাইছা নে? চোৱা, মই মাতি দিছো, এইটো মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, স্ক্ৰীনশ্বট এটা লৈ থবা, পৰীক্ষাৰ আগত এবাৰ কেৱল আওৰাই যাবা, কনচেপ্টটো মনত ৰাখিবা ধুনীয়াকে। পোহৰৰ অপৱৰ্তন কাক বোলে সুধিলে ধুনীয়াকে লিখিব পাৰিবা, অথবা MCQটো যদি দিয়ে যে তলৰ কোনটো পোহৰৰ অপৱৰ্তনৰ মানে ফলাফল, তেতিয়াও ধুনীয়াকে লিখিব পাৰিবা যে কি পোহৰৰ সৰলৰৈখিক গতিপথত, পোহৰৰ সৰলৰৈখিক গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে, পোহৰৰ সৰলৰৈখিক গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে, অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে ই পোনে পোনে যোৱাৰ সলনি সামান্য বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই, তাকে কি বুলি কোৱা হয়? সামান্য বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই তাকে কি বুলি কোৱা হয়? পোহৰৰ অপৱৰ্তন বোলে। বুজি পাইছা নে কি কৈছো মই? যে পোহৰৰ সৰলৰৈখিক গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে, মানে অত্যন্ত সৰু বস্তু এটাত হলে ই পোনে পোনে যোৱাৰ সলনি সামান্য বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই ইয়াকে কি বোলে? পোহৰৰ অপৱৰ্তন বোলে। একদম ফাৰ্ষ্ট কনচেপ্ট, পোহৰৰ অপৱৰ্তন বুলিলে কি বুজায়। ঠিক আছে? ইয়াৰ পাছত আমি পঢ়িম, পোহৰৰ অপৱৰ্তনৰ পাছত আমি পঢ়িম পোহৰৰ অপৱৰ্তনৰ পাছত আমি পঢ়িম পোহৰৰ প্ৰতিফলন নামৰ এটা কনচেপ্ট। কনচেপ্টটোৰ নাম কি? পোহৰৰ প্ৰতিফলন। ঠিক আছে? এতিয়া কথা হ'ল কি, তোমালোকে ধৰা ৱালত কেতিয়াবা বল মাৰি দি পাইছা নে নাই? ধৰি লোৱা অকলে অকলে আছা, তোমালোকৰ হাতত এটা বল আছে, বলটো তোমালোকে ৱালত মাৰি দিছা নে নাই? এনেকে কেতিয়াবা ৱালত বল এটা মাৰি দিছা নে? যেতিয়া তুমি ৱালত বলটো মাৰি দিবা, ঠিক আছে, তেতিয়াহলে কি হব? ৱালত খুন্দা খাই বলটো এগেইন তোমাৰ ফালে গুচি আহিব। বুজি পাইছানে? যদি তুমি অলপ হেলনীয়াকে মাৰি দিয়া বলটো, হেলনীয়াকে গুচি যাব। বুজি পাইছা নে কেনেকে কৈছো মই? সাপোজ তুমি বলটো লৈছা, লৈ পেলাই তুমি যদি এনেকে চিধাই মাৰি দিছা, তোমাৰ ফালে আহিব। যদি নহয় তুমি বোলে ইয়াৰ পৰা বলটো লৈ পেলাই এনেকে তুমি ৱালত হেলনীয়াকে মাৰি দিছা, তেতিয়াহলে কি হব? সি হেলনীয়াকে এনেকে গুচি যাব খুন্দা খাই পেলাই। ঠিক তেনেকে কি কৰিব? পোহৰৰ প্ৰতিফলনৰ এটা কনচেপ্ট আছে, সেই কনচেপ্টটো তোমালোকে শুনি লোৱা। ইয়াত ধুনীয়াকে লিখি দিয়া আছে, মই বুজাই লৈছো, বুজোৱাখিনি মই হাতেৰে লিখিম, আৰু ইয়াত লিখি দিছো এই কাৰণে যে তোমালোকে পাছত যেতিয়া নোটছ বনাবা, নোটছ বনালে এনেকে তোমালোকে ধুনীয়াকে আঁকি ল'বা, কিন্তু বুজোৱাখিনি প্ৰথম শুনি লোৱা। চোৱা, যে পোহৰে, ধৰি লোৱা এইখন এখন দাপোন, দাপোনৰ তলৰ ফালে এনেকে মই কাটা কাটা কিছুমান চিন দিছো। কাটা কাটা চিনৰ মিনিংটো কি জানানে নাই? তোমালোকক স্কুলত বহুতক কৈ নিদিয়ে, মই কৈ দিছো। এই কাটা কাটা যে দিয়ে তলত, দেখিছানে? এই যে ডেছ 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 দিছে, ওপৰৰ ফালে কিন্তু দিয়া নাই। তাৰ মিনিংটো কি জানানে? যে ডেছ 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 য'ত আছে তাৰ মিনিংটো হল এইটো, যে এইফালে তলৰ ফালে পোহৰ নপৰে। পোহৰ কোনফালে পৰিব? যিফালে ডেছ 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 নাই। কোনফালে নাই? ওপৰৰ ফালে ডেছ কেইটা নাই। মানে পোহৰ ক'ত পৰিব? ওপৰৰ ফালেহে পৰিব। পোহৰৰ সমগ্ৰ ঘটনা ক'ত হব? ওপৰৰ ফালে হব। বুজি পাইছা কি কৈছো মই? বুজি পাইছানে? গতিকে মই অলপ তলৰ ফালে আঁকি দিছো বস্তুটো, তেতিয়া আমাৰ বুজিবলৈ ইজি হ'ব। মানে কি কৈছো, এইখন ধৰি লোৱা এখন সমতল বেলেগ একো নহয়, ধৰি লোৱা এইখন দাপোন এখন, তলৰ ফালে এনেকে ডেছ 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 আছে, মানে তলৰ ফালে পোহৰৰ পৰিঘটনা নহয়। ডেছ 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 যোনফালে থাকে সেইফালে পোহৰ নপৰে, ডেছ 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 যোনফালে নাই সেইফালে পোহৰ পৰিব। এতিয়া কথা হ'ল, তুমি ইয়াত থিয় দি আছা, সাপোজ তুমি এটা কি কৰিছা, তাৰ পৰা টৰ্চ এটা মাৰি দিছা, মাৰি দিয়া অলপ বেকাকে মাৰি দিছা, পোহৰটো এনেকে তোমাৰ খুব ধুনীয়াকে আহিছে। পোহৰটো খুব ধুনীয়াকে এনেকে আহি গৈছে। তুমি ইয়াৰ পৰা এটা ধৰা বাল্ব লগাইছা, অথবা তুমি এটা মানে টৰ্চ মাৰি দিছা, এনেকে তোমালোকৰ খুব ধুনীয়াকে পোহৰ এটা আহিছে। এই কাৰচিনডাল দিছো যে, বুজি পাইছানে? এইডাল কাৰচিন দিছো যে, মানে কি? কাৰচিনডালৰ মূৰটো যোনফালে কৰি আছে, বুজি পাবা যে পোহৰটো সেইফালে গৈ আছে। বুজি পাইছানে? দুইডাল কাৰচিন থাকিব, হয়তো
এইটো 1 নম্বৰ ডাল, এইটো 2 নম্বৰ ডাল। মই কিয় 1 নম্বৰ ডাল দিছো, মানে ওপৰৰ পৰা তলৰ ফালে পোহৰ আহিছে। 2 নম্বৰ ডাল কিয় দিয়া নাই? 2 নম্বৰ ডাল দিলে কি বুজিলো হেতেন? 2 নম্বৰ ডাল দিলে মই এইটো বুজিলো হেতেন যে পোহৰটো তলৰ পৰা ওপৰলৈ গৈছে, কিন্তু তলৰ পৰা ওপৰলৈ পোহৰটো যোৱা নাই। পোহৰটো কোন ফালৰ পৰা আহিছে? ওপৰৰ পৰা আহিছে, তললৈ আহিছে। সেইকাৰণে মই এই কাৰ চিনটো দিছো, যিটো 1 নম্বৰত মই বুজাইছো। তাৰ পিছত কথাটো হ'ল কি, এনেকে তুমি পোহৰটো মাৰি দিছা, চিন্তা নোহোৱাকে তুমি পোহৰটো খুব ধুনীয়াকে মাৰি দিছা, দিয়াৰ লগে লগে কি হৈ গ'ল বোলে, পোহৰটো কি হৈ গ'ল, ইয়াত খুন্দা খালে, খুন্দা খাই পেলাই কি হৈ যাব, ই এনেকে অফকোৰ্চ উঠি যাব। বুজি পাইছানে মই কি কৈ আছো কাহিনীটো? বুজি পাইছানে কাহিনীটো মই কি কৈছো? এতিয়া ইয়াত দুটা বস্তু তুমি দেখা পালা, দুডাল ৰশ্মি। এইটো এইবাৰ কাৰ চিনডাল মই ওপৰমুৱাকে দিছো, কিয় দিছো? কাৰণ তলৰ পৰা পোহৰটো ওপৰলৈ উঠি গৈছে। খুব ধুনীয়াকে এইখিনি বুজি পাইছা। কথা হ'ল, যিডাল ৰশ্মি আহিছিল, কোন প্ৰথমতে যিডাল মানে টৰ্চটো মাৰি দিয়াৰ পিছত যিটো পোহৰ পাইছিলা, সেই ৰশ্মিডালৰ নাম হ'ল আপতিত ৰশ্মি। মনত ৰাখিবা, সেই ৰশ্মিডালৰ নাম কি? আপতিত ৰশ্মি। যিডাল ৰশ্মি আহিছে, সেই ৰশ্মিডালৰ নাম কি? আপতিত ৰশ্মি। বুজি পাইছানে কি কৈছো মই? আপতিত ৰশ্মি। যিডাল ৰশ্মি আহিব, সেই ৰশ্মিডালৰ নাম কি? আপতিত ৰশ্মি। আৰু খুন্দা খাই পেলাই যিডাল ৰশ্মি উঠি যাব ওপৰলৈ, সেই ৰশ্মিডালৰ নাম হব প্ৰতিফলিত ৰশ্মি। বুজি পাইছানে? এই ঘটনাটোকে কি বুলি কয়? প্ৰতিফলন বুলি কয়। যে পোহৰটো আহিল, খুন্দা খালে, উঠি গ'ল, আৰু সেইটোকে প্ৰতিফলিত বুলি কয়। অৰ্থাৎ খুন্দা খাই পেলাই উঠি যোৱা ৰশ্মিডালৰ নাম কি হব? প্ৰতিফলিত ৰশ্মি। বুজি পাইছা? সেই ৰশ্মিডালৰ নাম কি হব? প্ৰতিফলিত ৰশ্মি। এইখিনিলৈকে চবৰে ক্লিয়াৰ হৈছে? যিডাল ৰশ্মি ওপৰৰ ফালে উঠি গৈছে, সেই ৰশ্মিডালৰ নাম কি হব? প্ৰতিফলিত ৰশ্মি। এইখিনিলৈকে চবৰে ক্লিয়াৰ? যিডাল ৰশ্মি আহিব, সেই অহা ৰশ্মিডালৰ নাম হব আপতিত ৰশ্মি। আৰু যিডাল ৰশ্মি তোমাৰ কি হব? যিডাল ৰশ্মি উঠি যাব, সেইডালৰ নাম হব প্ৰতিফলিত ৰশ্মি। ঠিক আছে? এতিয়ালৈকে আমি গম পালো যে যিডাল ৰশ্মি আহিব, সেইডাল ৰশ্মিডালৰ নাম আপতিত ৰশ্মি, আৰু যিডাল ৰশ্মি আহি পেলাই খুন্দা খাই উঠি যাব, সেইডাল ৰশ্মিডালৰ নাম হব প্ৰতিফলিত ৰশ্মি। তাৰ পিছত মনত ৰাখিবা, এই যিটো পইণ্টত এই খেলখন হল, যিটো পইণ্টত এই কাৰবাৰটো হল, সেই পইণ্টটোৰ নাম হল আপতন বিন্দু। সেই বিন্দুটোৰ নাম হব আপতন বিন্দু। এইখিনি মনত থাকিব তোমালোকৰ। সেই বিন্দুটোৰ নাম কি হব? আপতন বিন্দু। ঠিক আছে? তাৰ পিছত তোমালোকে এই আপতন বিন্দুত যদি এটা লম্ব টানা, এতিয়া বহুতে লম্ব মানে কি নাজানে। লম্ব মানে নাজানে সকলৰ বাবে কৈছো মই, লম্ব মানে হল এনেকুৱা উলম্ব ৰেখাডাল, যিডাল ৰেখাই কি কৰিব? 90 ডিগ্ৰী এটা এংগল কৰি থাকিব। সেইডালকে কি বুলি কোৱা হব? লম্ব। মানে এইডাল যদি নাম দিওঁ এ বি, আৰু এইডাল যদি নাম দিওঁ আমি পি এম, আমি লিখিব পাৰিম যে এ বি ডাল লম্ব কাৰ ওপৰত? পি এমৰ ওপৰত। বুজি পাইছানে? সো উই কেন ৰাইট ইট লাইক দিছ, যে এ বি ইজ পাৰপেণ্ডিকুলাৰ টু পি এম, মানে এ বি পি এমৰ ওপৰত লম্ব হৈ আছে। এতিয়া কথা হ'ল, এই বিন্দুটোৰ নাম কি? আপতন বিন্দু। এই আপতন বিন্দুত যদি মই এনেকে উলম্বভাৱে এই লম্বডাল যদি আঁকি দিওঁ, সেই লম্বডালৰ নাম মই দিব পাৰিম অভিলম্ব বুলি ক'ম। এই লম্বডালক মই কি বুলি ক'ম? অভিলম্ব। ঠিক আছে? যিডাল এতিয়া তিনটা বস্তু গম পালো আমি। অহা ৰশ্মিডালৰ নাম কি? আপতিত ৰশ্মি। যোৱা ৰশ্মিডালৰ নাম কি? প্ৰতিফলিত ৰশ্মি। যিটো বিন্দুতে কাৰবাৰ খিনি হল, সেই বিন্দুটোৰ নাম কি? আপতন বিন্দু। আৰু সেই আপতন বিন্দুত টনা লম্বডালক আমি কি বুলি কম? অভিলম্ব বুলি কম। এইখিনি কথা, এইখিনি কনচেপ্ট আমি এতিয়ালৈকে বুজিলো। এতিয়া কথা আৰু এটা বস্তু তোমালোকে বুজিব লাগিব। চোৱা, এই লম্বডাল যেতিয়া আমি আঁকিলো, অৰ্থাৎ অভিলম্বডাল যেতিয়া আমি আঁকিলো, আঁকাৰ লগে লগে তোমালোকে এটা বস্তু দেখা পালা, দুটা কোণৰ সৃষ্টি হল। কোণ মানে এটা বাওঁফালে এনেকে কোণ এটা আহিল, আৰু এটা কোণ সোঁফালে এনেকে আহিল। যিটো কোণ বাওঁফালে সৃষ্টি হল, সেই কোণটোৰ নাম এটা আছে। ঠিক আছে? এই কোণটোৰ নামটো বাৰু কি? চোৱা, আপতিত ৰশ্মিডালে যিটো কোণ কৰিব, সেই কোণটোৰ নাম হব আপতন কোণ। বুজি পাইছা? এই কোণটোৰ নাম কি হব? আপতন কোণ। কিয়? কাৰণ এই কোণটো কোনে সৃষ্টি কৰিছে? আপতিত ৰশ্মি সৃষ্টি কৰিছে। সেইকাৰণে তাৰ নাম কি? আপতন কোণ। বুজি পাইছা? আৰু ঠিক তেনেকে যদি আপতিত ৰশ্মিডালে সৃষ্টি কৰা কোণটোৰ নাম আপতন কোণ হয়, তেতিয়াহলে প্ৰতিফলিত ৰশ্মিডালে সৃষ্টি কৰা কোণটোৰ নাম কি হব? প্ৰতিফলিত ৰশ্মিডালে সৃষ্টি কৰা কোণটোৰ নাম হব প্ৰতিফলন কোণ। বুজি পাইছা নে কি কৈছো? এই ৰশ্মিডালে সৃষ্টি কৰা কোণটোৰ নাম কি হব? প্ৰতিফলন কোণ। এইখিনিলৈকে চবৰে ক্লিয়াৰ হৈছে? এতিয়া আপতন কোণক আমি এটা আখৰেৰে বুজো, ইংৰাজী আখৰ কোনটোৰে বুজো? সেইটো হব আই। কিয় আইৰে বুজো সেইটো কৈ দিছো। আপতন কোণৰ ইংৰাজীটো হল এংগল অফ ইনচিডেন্স। আপতন কোণৰ ইংৰাজীটো হল এংগল অফ ইনচিডেন্স। সেই ইনচিডেন্সৰ পৰা আইটো নি পেলাই আমি ইয়াক আই আখৰেৰে বুজো। বুজি পাইছা মই কোনটো কথা কৈছো? আৰু ঠিক তেনেকে প্ৰতিফলন কোণৰ ইংৰাজীটো হল এংগল অফ ৰিফ্লেকশন। এংগল অফ ৰিফ্লেকশন। বুজি পাইছা? ইংৰাজীটো হব কি? এংগল অফ ৰিফ্লেকশন।
আৰু সেই ৰিফ্লেকশ্যনৰ পৰা আৰটো নি পেলাই আমি সেই প্ৰতিফলন কোণটোৰ আমি কি আখৰেদি বুজো আৰ আখৰেদি বুজো বুজি পাইছা তোমালোকে কোনটো কথা কৈছো মই যে আপতন কোণক আমি কি আখৰেদি বুজিম আই আখৰেদি বুজিম আৰু প্ৰতিফলন কোণক আমি কি আখৰেদি বুজিম আৰ আখৰেদি বুজিম একদম বেছিক কথা কলো কিয় আইৰে বুজো কিয় আৰেৰে বুজো সেইখিনি কথা মই তোমালোকক খুব ধুনীয়াকৈ বুজাই দিছো এতিয়া কনচেপ্টটো শুনা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ বুলি তোমালোকৰ HSLC এক্সামত এতিয়ালৈকে দুবাৰ তিনিবাৰ মান পৰীক্ষাত প্ৰশ্ন লিখি মানে প্ৰশ্ন আহিছে এতিয়া তোমালোকক ডাইৰেক্টলি লিখিব দিব পাৰে অথবা তাৰ ওপৰত ঘূৰাই পকাই তোমালোকক MCQ সুধিব পাৰে এতিয়া কথা হ'ল চোৱা প্ৰথম যিটো পোহৰৰ প্ৰতিফলনৰ সূত্ৰ সেই সূত্ৰটো কি মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই ছাৰ বাইদেউসকলে তোমালোকক হয়তো ক'ব পাৰে যে তোমালোকে এইটো মুখস্থ কৰি আহিবা কিন্তু মই কেতিয়াও তোমালোকক মুখস্থ কৰিবলৈ নকওঁ কাৰণ মই বুজাওতে তোমালোকৰ সেইটো মুখস্থ হৈ যাব লাগিব চোৱা প্ৰথম সূত্ৰটো চোৱা এইডাল অহা ৰশ্মিডালৰ নাম কি মোৰ লগত কোৱা আপতিত ৰশ্মি অহা ৰশ্মিডালৰ নাম কি আপতিত ৰশ্মি যোৱা ৰশ্মিডালৰ নাম কি প্ৰতিফলিত ৰশ্মি দুটা ৰশ্মি আৰু লগতে আপতন বিন্দুত টনা এইডাল কি অভিলম্ব এই তিনিওটা বস্তু কেইখন সমতলত আছে চোৱা সমতল মানে কি এই যিখন আমি তলত দাপোন বা কিবা ভাবি লৈছো কেইখন আছে ইয়াত এখন আছে নে দুখন আছে কেইখন আছে এখনেই আছে প্ৰথম সূত্ৰ সেইটোৱেই যে কোনটো যে আপতিত ৰশ্মিডাল প্ৰতিফলিত ৰশ্মিডাল আপতন বিন্দুত টনা লম্বডাল একেখন সমতলত থাকে আৰু এইটো হ'ব আমাৰ প্ৰথম সূত্ৰ কিহৰ পোহৰৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰ পাইছা বুজি তেতিয়াহ'লে দ্বিতীয় সূত্ৰটো কি হ'ব দ্বিতীয় সূত্ৰটো হ'ল এই কোণটো চোৱা এই কোণটো কি আপতিত ৰশ্মিডালে বনোৱা কোণটোক আমি কি বুলি ক'ম আপতন কোণ বুলি ক'ম আৰু প্ৰতিফলিত ৰশ্মিডালে বনোৱা কোণটোক আমি কি বুলি ক'ম প্ৰতিফলন কোণ বুলি ক'ম আৰু এই দ্বিতীয় সূত্ৰটো হ'ল কি যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় বুজি পাইছা মই কোনটো কথা কৈছো প্ৰথম কথাটো কৈছিলো কি যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দুত টনা লম্বডাল কেইখন সমতলত থাকে একেখন সমতলত থাকে আৰু দ্বিতীয় সূত্ৰটো হ'ল কি আপতন কোণ প্ৰতিফলন কোণৰ সদায় কি সমান পাইছা বুজি এই দুটাই হৈছে তোমালোকৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মই ভাবো এই দুটা ইয়াত বুজাৰ পিছত তোমালোকে ইয়াৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই একদম ইজিলি এইটো মনত থাকি যাব তোমালোকৰ ইয়াৰ ওপৰত যদি তোমালোকক এনে MCQ সোধে যে এখন সমতলত সৃষ্টি হোৱা আপতন কোণৰ মান 45 ডিগ্ৰী হলে প্ৰতিফলন কোণৰ মান কিমান হ'ব এনেকে ধৰা তোমালোকক এটা MCQ সুধি দিলে একদম ইজি MCQ তথাপি মই বুজাইছো আৰু কেনেকে MCQ তোমালোকৰ ক্ৰিয়েট হ'ব পাৰে অপচন এত দিলে তোমালোকৰ 0 ডিগ্ৰী বিত দিলে ধৰা 90 ডিগ্ৰী চিত দিলে ধৰা 60 ডিগ্ৰী আৰু ডিত দিলে কিমান 45 ডিগ্ৰী এইটোৰ এনসাৰটো তোমালোকে নিজে দিবা এইটোৰ এনসাৰটো তোমালোকে নিজে দিবা কমেন্ট সেকশনটো খোলা আছে কমেন্ট সেকশনত ইয়াৰ উত্তৰটো দিবা কাৰণ ইয়াৰ কনসেপ্টটো হ'ল কি এটা বস্তু মনত ৰাখিবা যেটা আপতন কোণ এংগল অফ ইনসিডেন্স আৰু প্ৰতিফলন কোণ এংগল অফ ৰিফ্লেকশন এই দুটা সমান আৰু এই কনসেপ্টটো লৈ পেলাই তোমালোকে ভাবি পেলাই A হয় নে B হয় নে C হয় নে D হয় কমেন্টত খুব ধুনীয়াকৈ লিখি দিবা যে এখন সমতলত যদি সৃষ্টি হোৱা আপতন কোণৰ মান 45 ডিগ্ৰী হয় তেতিয়াহ'লে তাত সৃষ্টি হোৱা প্ৰতিফলন কোণৰ মান কিমান হ'ব খুব ধুনীয়াকৈ তোমালোকক এই MCQটো মই হোমৱৰ্ক দিলো এইটো কৰিবা এতিয়া মই যিখন আঁকি আনিছো মই যিখন স্লাইড ইয়াত লৈ আহিছিলো এই স্লাইডটো এবাৰ দেখুৱাই দিছো কেনেকৈ নোটছ বনাবা পোহৰৰ প্ৰতিফলন বুলি লিখিবা আৰু ইয়াত লিখিবা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ বুলি লিখিবা ইয়াত লিখিবা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এনেকে লিখি ল'বা লিখি লৈ পেলাই তোমালোকে খুব ধুনীয়াকে ছবিটো আঁকি ল'বা চোৱা এইখন এখন সমতল এইখন এখন কি সমতল হয় এইটো O বিন্দুটো আপতন বিন্দু ঠিক আছে এইডাল আপতিত ৰশ্মি যোৱা ৰশ্মিডাল প্ৰতিফলিত ৰশ্মি এইটো আপতন বিন্দুত টনা এইডাল লম্ব N নাম দিছে NO এইডাল লম্ব ঠিক আছে এইটো আপতন কোণ I প্ৰতিফলন কোণ R ঠিক আছে এই গতিকে লিখিবা এক নম্বৰত যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব একেখন সমতলতে থাকে দুই নম্বৰত লিখিবা আপাতন নহয় দেই আপতন ইয়াত এইটো মিস্টেক হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান ঠিক আছে অৰ্থাৎ এংগল I ইজ ইকুৱেল টু এংগল R এইখিনি তোমালোকে লিখি থবা বহিত খুব ধুনীয়াকে এইখিনি আছিল প্ৰতিফলনৰ সূত্ৰ পোহৰৰ প্ৰতিফলনৰ পাছত আমি এটা বস্তু কনসেপ্ট পঢ়িব লাগিব সেই কনসেপ্টটো হ'ল গোলাকাৰ দাপোন কনসেপ্টটো কি গোলাকাৰ দাপোন
ঠিক আছে। তো গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, এখন হল অৱতল দাপোন, এখন উত্তল দাপোন। এখন কি অৱতল দাপোন আৰু আনখন হৈছে উত্তল দাপোন। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, এখন অৱতল এখন উত্তল। সেই অৱতল দাপোনক আমি কেনেকে আঁকিম মনত ৰাখিম, অৱতল দাপোনক আমি আঁকিম এনেকে, মনত ৰাখিবা তোমালোকে চাই লোৱা, এইখন হৈছে অৱতল দাপোন। ঠিক আছে, এনেকে বাহিৰৰ ফালে এনেকে কাটা কাটা থাকিব, মানে বাহিৰৰ ফালে কাটা কাটা থাকিব, মানে বুজি পাবা যে পোহৰটো এই যিফালে কাটা কাটা থাকে সেইফালে পোহৰটো নপৰে, আৰু যিফালে নাথাকে সেই পোহৰটো সেইফালে পৰিব। আৰু উত্তল দাপোন হ'ব এনেকুৱা ধৰণৰ, তাৰে উল্টাটো। এনেকে ভাবি লোৱা যে অৱতল মানে এনেকুৱা যে মানুহ এজন বিৰাট বহুত দিনৰ পৰা খাব ল'ব পোৱা নাই, আৰু যিটো পেট আছে পেটটো সোমাই গৈছে ভিতৰৰ পানে, এনেকে ভাবি লোৱা। সেইকাৰণে এইটো কি, এইখন অৱতল দাপোন। এনেকে ভাবি লোৱা যে কি হৈ গৈছে, বহু দিনৰ পৰা কোনোবা এজন মানুহে খাব পোৱা নাই, আৰু নোপোৱাৰ কাৰণে সি একদম ক্ষীণাই মিনাই গৈছে, গৈ পেলাই পেটটো একদম ভিতৰৰ ফালে সোমাই গৈছে। হয়নে নহয়? এনেকুৱা দুদিনমান ভাত চাত নাখাবাচোন, পেটটো আমাৰ সোমাই যাব ভিতৰৰ ফালে। আৰু সেই বস্তুটো ভাবি লোৱা এনেকে যে অৱতল দাপোন। অৱতল, অৱতলৰ লগত এটা শব্দ মিলে না, পাতল। পাতল অৱতল, পাতল অৱতল, পাতল অৱতল। মানে পাতল মানে কি হয়, ক্ষীণোৱা। ক্ষীণোৱা মানে কি হৈছে, পেটটো সোমাই গৈছে, সেইকাৰণে অৱতলটো এনেকুৱা ভিতৰৰ ফালে সোমাই, এনেকে ভাবি থবা। আৰু উত্তল মানে কি, উত্তল। উত্তল, উত্তল মানে কি হৈছে, তাৰ উত্থান হৈছে। উত্থান হৈছে মানে কি, শকত হৈছে। শকত হৈছে মানে কি, বাহিৰৰ ফালে পেটটো ওলাই গৈছে, এনেকে পেটটো ধাপকে ওলাই গৈছে। বহুত দিন তোমাৰ খোৱা লোৱা কৰিছা, আলু চালু খাইছা একদম, একদম মানে তোমাৰ চৰ্বি বাঢ়িছে, বাঢ়াৰ ফলত তোমাৰ কি হৈছে, পেটটো ওলাই গৈছে, আৰু তেনেকে সেইখন আমি উত্তল দাপোন। এনেকে মনত ৰাখিলে একদম মনতহে ৰাখিব লাগে, যেনেকে তুমি পাৰা তেনেকে মনত ৰাখিবা। আজিৰ পৰা মনত ৰাখিবা যে এইখন হ'ব অৱতল দাপোন, এইখন হ'ব উত্তল দাপোন। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, এখন হ'ব অৱতল, এখন হ'ব উত্তল। ঠিক আছে, কিবা প্ৰব্লেম আছে নেকি তোমালোকৰ? মই ভাবো কোনো ধৰণৰ প্ৰব্লেম থাকিব নালাগে এইখিনি। এতিয়া গোলাকাৰ দাপোন দুই প্ৰকাৰৰ বুলি মই যে তোমালোকক ক'লো, তাৰে আগতে তোমালোকে এতিয়া বুজিব লাগিব যে গোলাকাৰ দাপোনৰ অংশবিলাক কি কি। গোলাকাৰ দাপোনৰ অংশবিলাক কি কি? গোলাকাৰ দাপোনৰ অংশবিলাক যদি আমি বুজিব লাগে, তেতিয়াহ'লে আমি একফালৰ পৰা বুজিব লাগিব খুব ধুনীয়াকে। প্ৰথম কনচেপ্টটো হ'ব মেৰু। মেৰু, তাৰপিছত ভাস্কেন্দ্ৰ, তাৰপিছত ফকাছ, তাৰপিছত তোমাৰ এনেকে আহি থাকিব। তো এতিয়া মই লিখি লিখি তোমালোকক খুব ধুনীয়াকে বুজাই দিছো, তোমালোকে মোৰ লগত একেলগে লিখি ল'বা। যেনেকে আমাৰ হাত, কাণ, নাক, ভৰি, এই ধৰণৰ মানে বিভিন্ন অংগ প্ৰত্যংগ আমাৰ দেহত থাকিব, ঠিক তেনেকে আমাৰ গোলাকাৰ দাপোনৰো বিভিন্ন ধৰণৰ আমাৰ কি থাকিব, অংশ থাকিব। কেনেকে অংশবিলাক থাকিব চোৱা, এক নম্বৰত থাকিব মেৰু। মেৰু, যাক আমি কি বুলি কওঁ ইংৰাজীত, পল বুলি কওঁ। ঠিক আছে, POLE, পল। এতিয়া গোলাকাৰ দাপোনৰ মেৰু মানে কি চোৱা, মেৰু মানে হল কি, ধৰি লোৱা এইখন এখন দাপোন, একদম বেছিক কথা, মনোযোগ দি শুনিবা। এইখন কি দাপোন, অলপ আগতে কৈছো ভিতৰৰ ফালে সোমাই গৈছে, মানে কি অৱতল। অৱতল দাপোন। তো কাটা কাটা আছে মানে কি, সেইফালে পোহৰ নপৰে। কাটা কাটা নাই মানে কি, ভিতৰ ফালে পোহৰ পৰিব, আৰু যোনফালে পোহৰ পৰে সেই পৃষ্ঠখনৰ এটা নাম আছে, সেই নামটোক কম আমি প্ৰতিফলন পৃষ্ঠ। মানে এইবাৰ যদি তোমাক সোধে যে অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰ ফালে নে বাহিৰ ফালে সোমাই যোৱা, তোমালোকে কবা যে অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰ ফালে সোমাই যোৱা। কিন্তু উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কেনেকুৱা হ'ব, বাহিৰ ফালে ওলাই অহা হ'ব। বুজি পাইছানে? প্ৰতিফলন পৃষ্ঠ মানে য'ত পোহৰ পৰিব। তো মেৰু মানে কি চোৱা, মেৰু মানে হল এইখন এখন গোলাকাৰ দাপোন। এই গোলাকাৰ দাপোনখনৰ প্ৰতিফলন পৃষ্ঠৰ একদম এটা মাজৰ পইণ্ট থাকিব, মাজৰ এটা বিন্দু থাকিব। বুজি পাইছানে মই কি কৈছো? মাজৰ এটা কি থাকিব, বিন্দু থাকিব। আৰু সেই মাজৰ বিন্দুটোকে কি বুলি কোৱা হ'ব, সেই গোলাকাৰ দাপোনখনৰ মেৰু বুলি কোৱা হ'ব। মানে কি চোৱা, এইখন এখন গোলাকাৰ দাপোন মানে অৰ্থাৎ অৱতল দাপোন। অৱতল দাপোনৰ এটা মাজৰ পইণ্ট থাকিব, ইমান মানত এটা মাজৰ পইণ্ট থাকিব, আৰু সেই পইণ্টটোকে কি বুলি কোৱা হ'ব, মেৰু বুলি কোৱা হ'ব। আৰু সেই মেৰুটোক আমি ইংৰাজীত কি বুলি কওঁ, পল। আৰু সেইকাৰণে আমি তাক কি আখৰেদি বুজিম, P আখৰেদি বুজিম। মোৰ লগত খুব ধুনীয়াকে তোমালোকে লিখি লোৱা, মই লিখি দিছো ফৰ্মুলাটো, যে গোলাকাৰ দাপোনৰ গোলাকাৰ দাপোনৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ প্ৰতিফলন পৃষ্ঠৰ প্ৰতিফলন পৃষ্ঠৰ মাজৰ বিন্দুটোকে মেৰু বোলে। ইয়াক P আখৰেৰে বুজোৱা হয়। ইয়াক কি আখৰেৰে বুজোৱা হয়, P আখৰেৰে বুজোৱা হয়। একদম মেৰুটো হৈ গল, বুজি পালা? আজিৰ পৰা মেৰুটো আমি কেনেকে দিম, প্ৰতিফলন পৃষ্ঠৰ মাজৰ বিন্দুটো। এইখন অৱতল, আৰু উত্তলখন আঁকিলেও কেনেকে দিম, উত্তলখনো যদি আমি আঁকো, উত্তলখনতো আমি P টো কেনেকে দিম,
পিটোক আমি ইয়াত মাজত এনেকে পিটো দি দিম বুজি পাইছা কি কৈছো তাৰ পিছত আহিব মেৰুৰ পাছৰ যিটো আমাৰ গোলাকাৰ দাপোনৰ অংশ সেইটো হ'ব ভাঁজ কেন্দ্ৰ তাৰ পিছত কি আহিব ভাঁজ কেন্দ্ৰ যাক আমি ইংৰাজীত কম চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কম কি বুলি কম চেণ্টাৰ অফ কাৰ্ভেচাৰ ইংৰাজী নামকেইটা দি দিছো তোমালোকে যদি দশম শ্ৰেণী উত্তীৰ্ণ হৈ পেলাই পিছত যদি সায়েন্স ইংৰাজী মাধ্যমত পঢ়িব বিচাৰা তেতিয়া তোমালোকৰ সহজ হ'ব তো এইখন এখন গোলাকাৰ দাপোনৰ মানে অবতল দাপোনৰ এতিয়ালৈকে তুমি কি আঁকিলা মেৰু আঁকিলা ঠিক আছে মেৰুটো ধৰি লোৱা একদম মাজত হ'ব মাজত ইমান মানত হ'ব পি মেৰু পি আখৰেৰে বুজো এতিয়া চোৱা ভাঁজ কেন্দ্ৰ মানে কি এইখন এখন গোলাকাৰ দাপোনখন আমি যেতিয়া বনালো বনোৱাৰ আগতে সি এটা কি আছিল গোলক আছিল বনোৱাৰ আগতে সি এটা কি আছিল গোলক আছিল মানে কেনেকুৱা আছিল এই গোলাকাৰ দাপোনখন প্ৰথমতে এটা কি আছিল এটা গোলক আছিল ঠিক আছে এটা গোলকৰ আকাৰত আছিল আৰু তাৰ পৰা আমি কাটি পেলাই তাক কি কৰিছো এইখন দাপোনখন বনাইছো বুজি পাইছা কি কৈছো মই গোলাকাৰ দাপোনখন বনোৱাৰ আগতে মানে সেই দাপোনখন এটা কি আছিল এটা গোলকৰ অংশ আছিল চোৱা তোমালোকে বৃত্ত আঁকি পাইছা গোলক আঁকি পাইছা আঁকিলে কাটা কম্পাছেদি আমি যে বিন্ধা কৰি পেলাই চাৰিওফালে কাঠ পেঞ্চিলেৰে ঘূৰাই দিওঁ য'ত বিন্ধাটো পৰে তাকে মাজৰ বিন্দুটোকে কি বুলি কৈছিলো কেন্দ্ৰ বুলি কৈছিলো ঠিক তেনেকে এই গোলকটোৰো এটা কেন্দ্ৰ আছে নে নাই এই গোলকটোৰ এটা কেন্দ্ৰ আছে নে নাই আছে যেতিয়া আমি দাপোনখন কাটি উলিয়াই নিলো সেই কেন্দ্ৰটো কৰবাত নোহোৱা হৈ যাব নেকি অফকোৰ্স কতো নোহোৱা হৈ নাযায় সেই যিটো কেন্দ্ৰ আছিল গোলকটোৰ যিটো কেন্দ্ৰ আছিল দাপোনখন কটাৰ পিছত সেই কেন্দ্ৰটোক দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় বুজি পাইছা নে অকনমান বুজিবলৈ টান হ'ব তোমালোকৰ কিন্তু বেলেগ একো নাই এইখন যিখন গোলাকাৰ দাপোন আছিল এই গোলাকাৰ দাপোনখন প্ৰথমতে এটা কি আছিল গোলক আছিল প্ৰথমতে এটা কি আছিল গোলক আছিল সেই গোলকৰ এটা কেন্দ্ৰ থাকিব সেই কেন্দ্ৰটোক কিন্তু দাপোনখন বনোৱাৰ পিছত মানে গোলকৰ পৰা দাপোনখন কাটি লোৱাৰ পিছত কেন্দ্ৰটো কতো নোহোৱা হৈ নাযায় সেই দাপোনখন কাটি লোৱাৰ পিছতো সেই গোলকৰ কেন্দ্ৰটো থাকিয়ে যাব সেই কেন্দ্ৰটোকে দাপোনখনৰ কি বুলি কোৱা হ'ব ভাঁজ কেন্দ্ৰ আৰু সেই ভাঁজ কেন্দ্ৰকে কি আখৰে দি বুজিম চি আখৰে দি বুজিম বুজি পাইছা তোমালোকে কি কৈছো মই ভাঁজ কেন্দ্ৰক কি আখৰে দি বুজিম চি আখৰে দি বুজিম এতিয়া মই লিখি দিছো খুব ধুনীয়াকে ইয়াত লিখি লোৱা মোৰ লগত যে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ আছিল সেই গোলকৰ কেন্দ্ৰটোকে মোৰ লগত লিখি লোৱা খুব ধুনীয়াকে সেই গোলকৰ কেন্দ্ৰটোকে দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি ইয়াক কি আখৰেৰে বুজোৱা হয় চি আখৰেৰে বুজোৱা হয় ইয়াক চি আখৰেৰে বুজোৱা হয় হৈছে এইখিনিলৈকে ক্লিয়াৰ হৈছে ভাঁজ কেন্দ্ৰ আৰু মেৰু এতিয়ালৈকে তোমালোকে শিকিলা তাৰ পিছৰ যিটো আমাৰ অংশ সেইটো হ'ব মুখ্য অক্ষ মুখ্য অক্ষ যাক আমি ইংৰাজীত কম প্ৰিন্সিপাল এক্সিস বুলি কম কি বুলি কম প্ৰিন্সিপাল এক্সিস ঠিক আছে প্ৰিন্সিপাল এক্সিস এইখন হ'ব এখন গোলাকাৰ দাপোন অবতল দাপোন ধৰি ললো তাৰ একদম প্ৰতিফলন পৃষ্ঠৰ মাজৰ বিন্দুটোক আমি কি বুলি কৈছিলো মেৰু বুলি কৈছিলো পি ঠিক আছে এই ইমান মানত কি আছিলে গোলকটোৰ কেন্দ্ৰটো ইমান মানত থাকিব হয়নে গতিকে তাক চি বুলি কৈছিলো ভাঁজ কেন্দ্ৰ আৰু প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ কি হ'ব এই অসীম দূৰত্বৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজেৰে মেৰুলৈ এডাল যদি ৰেখা টানি দিও কাল্পনিক ৰেখা সেইডালকে কি বুলি কোৱা হয় মুখ্য অক্ষ মনত ৰাখি থোৱা ইয়াৰ ডেফিনেশ্যন তোমালোকে নিলিখিলেও হ'ব মুখ্য অক্ষ মানে কি এটা অসীম দূৰত্বৰ পৰা আহিছো আমি আহি পেলাই ভাঁজ কেন্দ্ৰৰ মাজেৰে মেৰুলৈ এডাল ৰেখা যাব আৰু সেই ৰেখাডালকে কি বুলি কোৱা হ'ব মুখ্য অক্ষ যাক আমি ইংৰাজীত কি বুলি ক'ম প্ৰিন্সিপাল এক্সিস বুলি কম বুজি পাইছা গতিকে এতিয়ালৈকে তোমালোকে তিনটা বস্তু গম পালা এটা হ'ব প্ৰতিফলন পৃষ্ঠৰ মাজৰ বিন্দুটোক মেৰু বুলি ক'ম তাৰপিছত গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ আছিল সেই গোলকৰ কেন্দ্ৰটোক দাপোনখনৰ কি বুলি ক'ম ভাঁজ কেন্দ্ৰ বুলি ক'ম তাৰপিছত অসীম দূৰত্বৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজেৰে মেৰুলৈ যদি এডাল ৰেখা যায় সেই ৰেখাডালক কি বুলি ক'ম মুখ্য অক্ষ আৰু সেই ৰেখাডাল কিন্তু কাল্পনিক হ'ব তাৰপিছত এতিয়া আহিল 4 নম্বৰ যিটো কনচেপ্ট সেইটো হ'ল ফকাছ যাক আমি কি আখৰে দি বুজিম ডাঙৰ হাতৰ এফ কেপিটেল এফ ঠিক আছে এইখন ধৰা এখন অবতল দাপোন
ইয়াত আছে ধৰা আমাৰ পি মেৰু, তাৰপিছত আমাৰ ইয়াত আছে তোমাৰ কি এফ, সৰি আমাৰ কি প্ৰথমতে আমি তোমালোকক কি দেখুৱাব লাগিব, এই গোলাকাৰ দাপোনখনৰ কেন্দ্ৰ এটা থাকিব, সেই কেন্দ্ৰটো ধৰি লোৱা ইমান মানত আছে, ধৰি ললো সেইটোক চি বুলি কোৱা হয়, আৰু সেইটোক কি বুলি কোৱা হয় ফাষ্ট কেন্দ্ৰ বুলি কোৱা হয়। এইখিনিলৈকে আমি গম পাইছিলো। আৰু এই চিৰ মাজেৰে পি লৈ যোৱা এই কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয় মুখ্য অক্ষ, যাক আমি ইংৰাজীত প্ৰিন্সিপাল এক্সিস বুলি কৈছিলো। এতিয়া এফ ফকাছটো ক'ত থাকিব, ফকাছটো থাকিব মনত ৰাখিবা পি আৰু চিৰ একদম মাজত, বুজি পাইছা, ফকাছটো ক'ত থাকিব পি আৰু চিৰ একদম মাজত, এফ কেপিটেল এফ পইণ্টটো, অৰ্থাৎ পিৰ পৰা চি লৈকে, অৰ্থাৎ মেৰুৰ পৰা ভাস্কৰলৈকে যদি 10 সেন্টিমিটাৰ দূৰত্ব হয়, মেৰুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ফকাছ নামৰ পইণ্টটো থাকি যাব। বুজি পাইছা কি কৈছো মই, মেৰু আৰু ভাস্কৰৰ মাজত যদি দূৰত্ব 20 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে মেৰুৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত ফকাছটো থাকি যাব, অৰ্থাৎ মেৰু আৰু ভাস্কৰৰ একদম মাজত ফকাছ নামৰ পইণ্টটো থাকি যাব। বুজি পাইছা কি কৈছো। এতিয়া ফকাছৰ ডেফিনেশ্যনটো তোমালোকক যদি সোধে, তোমালোকে ফকাছৰ ডেফিনেশ্যনটো এতিয়া মই নিদিও, ফকাছৰ ডেফিনেশ্যনটো তোমালোকক এতিয়াই দিলে বুজি নাপাবা, যেতিয়া তোমালোকক মই ৰশ্মি চিত্ৰ শিকাম তেতিয়া তোমালোকে ফকাছৰ ডেফিনেশ্যনটো বুজি পাবা। আৰু গোলাকাৰ দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া বুলি এটা কুৱেশ্যনো আছে, সেই কুৱেশ্যনৰ এনচাৰটো যেতিয়া আমি কৰিম তেতিয়া আমি ভালকে এই বস্তুটো বুজি পাম। গতিকে মুখ্য ফকাছৰ সংজ্ঞাটোৰ বাবে তোমালোকে ঠাই এৰি থৈ দিয়া। এতিয়ালৈকে তোমালোকে কমপ্লিট অৱতল দাপোন এখন একদম তাৰ অংগ প্ৰত্যংগ দি পেলাই আঁকিব জানা হলা নে নাই চোৱা। এতিয়া মই ভালকে প্ৰথমৰ পৰা আঁকিছো অৱতল দাপোন এখন, এইখন হৈছে অৱতল দাপোন, ঠিক আছে। তাৰ এই প্ৰতিফলন পৃষ্ঠৰ মাজৰ বিন্দুটোক কি বুলি কোৱা হয় মেৰু, যাক কি আখৰেদি বুজো কেপিটেল পি। তাৰে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ আছিল তাৰে কেন্দ্ৰটো ইমান মানত থাকিব, সেই কেন্দ্ৰটোক আমি কি বুলি কওঁ দাপোনখনৰ ভাস্কেন্দ্ৰ বুলি কওঁ, যাক আমি কি আখৰেদি বুজো মানে কেপিটেল চি। আৰু চি আৰু চিৰ মাজেৰে মেৰুলৈ যোৱা কাল্পনিক ৰেখাডালক আমি কি বুলি কওঁ মুখ্য অক্ষ। আৰু পি আৰু চিৰ মাজৰ যিটো পইণ্ট, সেই পইণ্টটোক আমি কি বুলি কওঁ কেপিটেল এফ, যাক আমি ফকাছ বুলি কওঁ। এইখন হ'ল এখন কমপ্লিট অৱতল দাপোন। চবৰে ক্লিয়াৰ হ'ল, অৱতল দাপোন আঁকিব জানা হলা চবে। তাৰ পিছত আমি এখন উত্তল দাপোন আঁকিম, চোৱা এফালে আমি আঁকিম এখন উত্তল দাপোন। এতিয়া উত্তল দাপোনখন আমি আঁকিম এনেকে, এইটো মেৰু পি। এইবাৰ কিন্তু কি হব, এইবাৰ এইফালে বাওফালে আছিল, এইবাৰ মানে চি আৰু এফ, এইবাৰ আমি কোনফালে দিম, এই চি আৰু এফ আমি কোনফালে দিম সোঁফালে দিম। অৰ্থাৎ চি যদি ইমান মানত হয় তেতিয়াহ'লে এফ হ'ব ইমান মানত। পাইছানে বুজি, এইখন হ'ব উত্তল দাপোন, এইখন হ'ব অৱতল দাপোন, বেলেগ একো নাই, ডিফাৰেন্স এইখিনি। গতিকে এতিয়ালৈকে তোমালোকে অৱতল দাপোন কি উত্তল দাপোন কি, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ কি, প্ৰতিফলন কাক বোলে, অপবৰ্তন কাক বোলে, আজিৰ ক্লাছটোত ইমানখিনি পঢ়িলো। ইয়াৰ পিছৰ ক্লাছত আমি দুটা বেলেগ বেলেগ কনচেপ্ট পঢ়িম, সেইটো হ'ব আৰ আৰু এফ, সৰু হাতৰ এফ আৰু কেপিটেল আৰ, এই দুটা কি বস্তু, যাক আমি ভাঁজ বেখাৰ ধৰ আৰু ফকাছ দৈৰ্ঘ্য বুলি কওঁ। ইয়াৰ পাছৰ ক্লাছটোত আমি সেই কনচেপ্টখিনি পঢ়িম, ঠিক আছে। আজিৰ ক্লাছটো আমি ইমানতে সামৰিছো, আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে আজিৰ ক্লাছটো সামৰি থৈছো। ধন্যবাদ।